নমস্কাৰ, মই ৰিম্পী। মই আপোনালোকৰ ওচৰলৈ আমাৰ বড়ো সমাজতনো কেনেকৈ শ্ৰাদ্ধ কৰা হয়, বড়ো সমাজৰ শ্ৰাদ্ধৰ নিয়মবোৰ কি সেইবোৰ অলপ জনাবলৈ আহিছোঁ আৰু সেইবোৰ জনাব আমাৰ মৰমৰ দাদা শ্ৰী বিনন বড়ো। আহকচোন অলপ শুনো তেখেতৰ মুখেৰে। বড়োসকলে শ্ৰাদ্ধটোক একচুৱেলি বান্দ্ৰা আচাৰ বুলি কয়। বান্দ্ৰা আচাৰ মানে এই সংসাৰখন তেখেতে যিটো ভাৰ লোৱা, অৰ্থাৎ বান নাই মানে ভাৰ লোৱা, সংসাৰখন এটা বুজাই হয়তো সেইটো সেই ভাৰৰ পৰা তেখেতে আধা হৈ থাকে গোটেই সংসাৰখন। তো বান নাই বা বান থালাং নাই বা বান নাই মানে বুজা লোৱা বা ভাৰ লোৱা, আদ্ৰা মানে আধা থকা, তাৰমানে বান্দ্ৰা আচাৰ মানেতো নিয়ম, আচাৰ নেমখান্তি। তো সেইটোকে বান্দ্ৰা আচাৰ বুলি কওঁ আমি বড়োতে, আৰু অন্যান্য আমি ধৰি লওক অসমীয়া ভাষাত যিটো শ্ৰাদ্ধ বুলি কওঁ, আদ্য শ্ৰাদ্ধ। তো আমি পুৰুষ হ'লে 5 দিনত আমি যিটো তেখেতৰ দাহা গানাই বুলি কওঁ আমি। দাহা গানাই মানে ধৰি লওক সেই পৰিয়ালবৰ্গৰ বহু এগৰাকী ব্যক্তি যেতিয়া মৃত্যু হয়, তো সেই মৃত্যুগৰাকীৰ আত্মাৰ সদ্গতিৰ কাৰণে এটা সুস্থ পৰিৱেশ গঢ়ি আমি সেই 5 দিনত, পুৰুষ হ'লে আৰু মহিলা হ'লে 7 দিনত, এই 2টা দিনত আমি দাহা গানাই অনুষ্ঠানটো কৰা হয়। আৰু সেইদিনাখন মৃতগৰাকীৰ আত্মাৰ সদ্গতিৰ কাৰণে বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। আৰু লগতে তেখেতে জীয়াই থকা অৱস্থাত যিখিনি তেখেতৰ আশা আকাংক্ষা আৰু লগতে তেখেতৰ জীয়াই থকা অৱস্থাত খাই ভাল পোৱা সকলোখিনি আমি তেখেতৰ নামত একচুৱেলি আগবঢ়াওঁ। যিহেতু মৃত্যুৰ দিনাখন তেনেকৈ এটা পৰিৱেশ নাথাকে, তথাপি সেই মৃতকগৰাকীয়ে ভাল পোৱা যিখিনি খাদ্য পৰিয়ালবৰ্গ বা সেই গৃহস্থই তেখেতক আগবঢ়াবলৈ ৰৈ যায় একচুৱেলি। তো সেই যিটো দাহা গানাই অনুষ্ঠান আমি সেইখিনি যিমান পাৰোঁ যুগুতাই পেলাই তেখেতৰ নামত আমি আগবঢ়াওঁ বা উৎসৰ্গা কৰোঁ। লগতে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনাও কৰোঁ তেখেতৰ যাতে আত্মাৰ সদ্গতি লাভ কৰক, স্বৰ্গত তেখেতে বাস কৰক। আৰু এইটোও প্ৰাৰ্থনা কৰোঁ তেখেতক ঈশ্বৰে যাতে পুনৰ মানৱ জন্ম তেখেতক দিয়ক আৰু পৃথিৱীত মানুহৰ বাবে কাম কৰিবলৈ পঠাওক বুলিও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। ইয়াৰ মাজতে এটা কথা সুধো আপোনাক, এই যে মতা মানুহ হ'লে 5 দিন, মাইকী মানুহ হ'লে 7 দিন কৰে, তাৰ পাৰ্থক্যটো কি? পাৰ্থক্য হ'ল, মতা মানুহ 5 দিন বুলি ক'লে এতিয়া ধৰি লওক আমি পৃথিৱীত জীয়াই থাকিব হ'লে আমি বৰাই বাথৌৰ যিটো আমাৰ নেম আচাৰ শান্তি, 5টা তত্বৰ ওপৰতে আমি চলোঁ, পঞ্চতত্ত্ব বুলি যাক কয়। এতিয়া পুৰুষ হ'লে যেনে আমি 5টা বান্ধোনত আমি বান্ধ খাই থাকোঁ, যেনে জন্ম, বিবাহ, মৃত্যুটো থাকেই মানুহৰ, এই 3টাটো থাকিলেই। আৰু লগতে তেওঁ যৌৱন সময়খিনিক আমি এটা ধৰোঁ, আৰু লগতে বৃদ্ধ সময়খিনিক আমি এটা ধৰোঁ। এইটো হিচাপত আমি 5টা যিটো তেওঁ জীয়াই থকা অৱস্থাত তেওঁৰ এটা এৰাব নোৱাৰা এটা বান্ধোন, সেইখিনিৰ পৰা তেখেতে মুক্তি পায় এজন পুৰুষে। সেইটোৰ কাৰণে আমি 5টা দিনত আমি তেখেতৰ দাহা গানাই অনুষ্ঠানটো কৰা হয়। আৰু লগতে মহিলাৰ ক্ষেত্ৰতো এই 5টা বান্ধোনটো থাকেই, আৰু 2টা এক্সট্ৰা হয় সিহঁতৰ, 2টা বান্ধোন তেওঁলোকৰ বেছি। যেনে যিটো নেচাৰেলি প্ৰাকৃতিকভাৱে তেখেতসকলে যিটো গৰ্ভধাৰণ কৰিব পৰা এটা শক্তি ঈশ্বৰে দিয়া, নহয়নে? আৰু লগতে যিটো কি কয়, এটা পুৰণা ভাষাত কি ক'ব মই এই মুহূৰ্তত মোৰ অহা নাই, তথাপিও ধৰি লওক মাহেকীয়া বুলি কওঁ আমি যিটো, তো সেই 2টা বান্ধোন তেখেতসকলৰ বেছি হয়। তো এই আটাইখিনি বান্ধোনৰ পৰা তেখেতে এগৰাকী মহিলাই মুক্তি পোৱা বুলি আমি গণ্য কৰোঁ। আৰু সেয়েহে আমি 7টা দিনত এগৰাকী মহিলাৰ দাহা গানাই অনুষ্ঠানখিনি আমি কৰা হয়। আৰু 7টা দিনলৈকে মৃত্যুৰ দিনাখনৰ পৰা আমি আৰজ কৰা হয় সেই গৃহস্থৰ ঘৰত। থেংক ইউ বিনন দা, আপুনি ইমান ধুনীয়াকৈ যে বুজাই দিলে তাৰ কাৰণে বহুত ধন্যবাদ আপোনালৈ। ধন্যবাদ বিনন দা, আপুনি যে ইমান ধুনীয়াকৈ ক'লে কথাখিনি, ভাল লাগিল কথাখিনি শুনি। নহয় জানো, আপোনালোককোতো ভাল লাগিল শুনি।
जोङो रुंसारि कृष्णा कुमारी मुसाहारि ना दा माखौ बुंगोन आंलाय আজি আমি কৃষ্ণা কুমাৰী বড়োৰ যি দাহা গাৰনাই আমি পূৰ্বৰে পৰা বড়োসকলে পুৰুষ হ'লে 5 দিন আৰু মহিলা হ'লে 7 দিনত আমাৰ দাহা গাৰনাই কৰ্মখিনি কৰি আহিছিল আৰু দাহা গাৰনাই বা আপচা পেলোৱাৰ অৰ্থটোৱে হৈছে আমি আমাৰ যিহেতু তিলনি বা দহা তেনেকৈ বড়োসকলৰ নিয়মত একচুৱেলি নাই তথাপিও পৰৱৰ্তী সময়ত আমাৰ তিলনিও কৰা হয় বা দহাও কৰা হয় সেইখিনি বাৰু একেখিনিয়ে কৰ্ম কিন্তু বড়োসকলে পৰম্পৰাগতভাৱে 5 দিন আৰু 7 দিনত কৰে তো আমিও সেই পৰম্পৰাটোকে অটুট ৰাখিবৰ কাৰণে এই 7 দিনতে আমি মৃতগৰাকীৰ আত্মাৰ সদ্গতিৰ কাৰণে পৰিয়ালবৰ্গই মৃত্যুৰ দিনাখন যিহেতু সেই মৃতকগৰাকীক জীয়াই থকা অৱস্থাত তেখেতে বহু খোৱা বোৱা ইত্যাদিকে ধৰি বহু বস্তু ভাল পোৱা তেখেতৰ থাকে তো পৰিয়ালবৰ্গই সেইখিনি মৃত্যুৰ দিনাখন আগবঢ়াব নোৱাৰে তো সেই দিনাখনৰ পৰিৱেশটো তেনেকুৱা নাথাকে সেইটোৰ কাৰণে আমি এই দাহা গাৰনাই বা এটা আপচা গাৰনাই বুলি যিটো অনুষ্ঠানত আমি মৃতকগৰাকীয়ে ভাল পোৱা পিঠা পনা আদি কৰি গাখীৰ চাহ বা মাছ মঙহ আমি সকলোখিনি আজিৰ দিনটোত আগবঢ়াওঁ যাতে তেখেতে এই পৰিয়ালবৰ্গক বা এই পৰিয়ালটোক যাতে কোনো অপয়া অমংগল বা একো বিঘিনি নকৰে দায় দোষ যাতে নধৰে সেয়েহে আজিৰ দিনটোত আমি পৰিয়ালবৰ্গই এইখিনি আগবঢ়াই পেলাই আমি আত্মাৰ সদ্গতি কামনা কৰোঁ মৃতকগৰাকীক আৰু লগতে আমি এইখিনি আগবঢ়াই পেলাই পৰিয়ালটোৱে মানে চুৱাৰ পৰা মুক্ত হোৱা এটা অনুষ্ঠান বুলিও ধৰা যায় আজিৰ দিন আমি আফাগুৰাই বাথৌৰ ওচৰত চাকি বন্তি জ্বলাই আমি এটা আৰজ ল'ম गोथैसि बावनाय आरज बेखौ सोरजिगिरि होननाय आरज मोनसे दङ बिनि उनावनो আমি পৰিয়ালবৰ্গৰ লগতে আলহী অতিথি যোনে যেনেকৈ পাৰে আমি এই তেখেতৰ নামত আগবঢ়োৱা মাছ মঙহ ভাত তৰকাৰী ইত্যাদি আৰু পিঠা পনা চাহ পানী গাখীৰ সকলোখিনি তেখেতে যিমানখিনি ভাল পাইছিলে সকলোখিনি দিবৰ কাৰণে যত্ন কৰা হৈছে তো আমি সেইখিনি এই আৰজটোৰ পিছতেই বৰুৱাৰ ব্যৱস্থাটো কৰিম Ring kling putse.
Ode Apa Nuathari Anan Gosai Dineni Gathar Budbar Sanni Gathar Fungbili Somau Nangapa Berai Bathuni Mung Lanane Nangtangni Mungau Alari Bati Pujangane Dhub Dhuna Saunane Bibar Bilai Baidisina Fitai Samthai Baunane Aro डाक्टरखौ बिथां माबाबो लाखिनो हायासै नोंथाङा बे मुलुग संसार गारनानै खैफोदायो मोदाय हारिजों आलो गोजोन रायजो जाहैदों आरो बे न'खराव दा गासैबो मोजां आरो न'खरा दा खामानि मावनो नागिरदों फिसाला उन्दैनि हाबा जागोन गाबोन बे हाबा जुलियाव गोथार जुलियाव हेंथा नाङा नोंथाङा सोरगोनिफ्राय बर सानस्रियो जाहाथे नोंनि जेयाङा हाबाया मोजाङै जायो मोजां बिमा बिफाया जि मिजिं खालामदों बे मिजिंखौ खालामनांगौ मा थानायखाय मा होनो जेबो मुवा गैया नाथाय नोंनि थांना थानाय समाव नोंखौ जाहोनो हायाखैमोनबाबो दा दिनै दाहा गारनाय दिनाव नोंथांनो मा प्रसाद होबाय गाज्रि होबाय आरो फिथाइ सामथाइ फिथा होबाय आरो दा गासैबो जे दं गासैबो बावनानै नोंथांनो बावबाय नोंथाङा जेराव थाब्लाबो फैनानै बेखौ नाजावनानै लोंनानै मिनि खुसि थांनानै मोजाङै थाहैदो गाजा गोमजायै आरो बेयाव थानाय न'खराव थानाय गासैखौबो मोजाङै भाइ बाहागिफोरखौ मोजाङै थानो हो आरो बेयावनि जुलिखौ मोजाङै थां जाथो बेयाव जेबो हेंथा ना बेखौनो बसान्थियाव बेखौनो मिथिबाय दै মৃতকে ভাল পোৱা বস্তু দিয়া হৈছে এইবোৰ ভাত বিস্কুট তেল পিঠা চাপৰি পিঠা কৰাই ৰুটি পিঠা টেকেলি পিঠা ধূপ ধূনা দি আগবঢ়োৱা হৈছে আমি এতিয়া বুঢ়াই বাথৌৰ নামত চাকি বন্তি জ্বলাই আমি ঘৰখনৰ শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আজিৰ দিনটো যিহেতু দাহা গাৰনাই অনুষ্ঠান এতিয়া ইতিমধ্যে আমি ইয়াৰ পূৰ্বৰ যিটো কাৰ্যসূচী মৃতকগৰাকীৰ নামত আমি বিভিন্ন তেখেতে জীয়াই থকা অৱস্থাত ভাল পোৱা পিঠা পনাকে আদি কৰি খোৱা যিখিনি বয় বস্তু আৰু লগতে পানী গাখীৰ চাহ ইত্যাদি আমি এইখিনি আগবঢ়ালোঁ আৰু লগতে এতিয়া আমি আকৌ মেইন যিটো আমাৰ আৰচ আমি এতিয়া আৰম্ভ কৰিম সেয়েহে বুঢ়াই বাথৌৰ নামত আমি চাকি বন্তি জ্বলাইছোঁ এতিয়া আমি ঘৰখনৰ শান্তিৰ কাৰণে আৰু মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি বুঢ়াই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিম জাগাইছে দেই
aham ong ring kling phut se জয় যথা ভগবানের কথা ঈশ্বর ong ring kling phut se ong ring kling phut se ong ring kling phut se Ode, Muathari, Anand, Gosai, Rai, Batu, Dinaini, Gathar, Udbar, Sanni, Gathar, Pungbili, Somau, Nopam, Asira, Gamiao, Manganang, Musri, Debesor, Boro, Aru, Manganang, Musrima, Aruti, Boroni, Nokorau, Nung, Apaku, आलारि बाथि फोजोंनानै धुप धुना सावनानै बिबार बिलाइ फिथाइ सामथाइ बावनानै रायजो राजा लोगोसे रुंसारि कृष्णा कुमारी बर'नि आरज रुंसारि आरज বুলি কয় আমি নংখাই বে সংসাৰ মানে পৃথিৱীখন যে একো নাই সেইটোক লৈ এই আৰজটো গাম এতিয়া আমি নংখাই বে সংসাৰ আৰজ ল'ম আমি সামৰণি আৰজ আৰু বিবাহ লালাই Hiapa, Muathari, Anand, Gosai, Rai, Batu, Dinai, Sari,
बसुमतारी कृष्णा कुमारी बर'नि दाहा गारनाय समाव नों आफानि मुं लानायाव नों आफानि मुङाव सिबिनायाव खुलुमनायाव बावनाय थिनायाव दामनाय देनायाव आरज गाबनायाव रायसनना दिन्थिनायाव गोबां गेना गोरोन्थि जालांनो हागौ बेनि थाखाय निमाहा बिबाय लोगोसे रुंसारि फिसानि जिउमाखौ अराय आलो गोजोनै लाखिदो आरोबाव बे न'खराव जा गोथार जुलि जानो थांगासिनो बे हाबाफारियाव नों आफाया अराय बोर सारस्रि हरनांगोन बे न'खरनि साफ्रोमबो सुबुङा जाहाथे अराय आलो गोजोनै बयजोंबो गोरोबनानै संसार जालांनो हायो बिनि थाखायबो नों आफानियाव बोर बिनानै दिनै Ơi em mua tức về lại đây này. Con nào lấy đi, ai? Ơi, ơi con nào lấy đi cao tụi ta không quản ngại.